আমি অক্ষুণ্ণ হোৱাটো নাভাবোঁ। আচল কথা হৈছে কি তেওঁলোকে ফুটকাৰ্ট ইয়াত ৰাস্তাৰ ওপৰত কৰে বা ফুটপাথৰ ওপৰত কৰে। আমাৰো কিছুমান নিয়ম কানুন আছে GMCৰ ফালৰ পৰা। কিন্তু ফুটকাৰ্ট কৰিলে তেওঁ যে গাড়ীখন ইয়াত ৰাস্তাত ৰৈ যাব, ইয়াত কোনো কথা নহয়। তেওঁলোকক আমি অলৰেডি সজাগ সচেতন কৰি দিছোঁ। আপোনালোকে দোকান কৰক, 10টা বজালৈ দোকান কৰক, তাৰপিছত আপোনাৰ ফুটকাৰ্টখন ঘৰলৈকে লৈ যাওক বা অন্য স্থানত ৰাখক। ৰাস্তাৰ ওপৰত যদি ৰাখে 15 আগষ্ট সমাগত, ইয়াত যদি কিবা এটা অঘটন ঘটে তাৰ কাৰণে আমাক দোষিব, GMCক দোষিব, পুলিচ প্ৰশাসনক নদোষে। ঠিক আছে, সেইকাৰণে আমি অলৰেডি জনাই দিছিলোঁ। তেওঁলোকে যিখিনি দোকান ইয়াৰ পৰা আঁতৰাই নিলে বেলেগ কথা, যিখিনি আঁতৰাই নিয়ে সেইখিনি আমি এভেকশ্যন কৰিছোঁ। উচ্ছেদ অভিযানটো আজি নহয়, আমাৰ মোটামুটি 29 তাৰিখৰ পৰা আমাৰ উচ্ছেদ অভিযান চলি আছে। 15 আগষ্টৰ কাৰণে আমাৰ চলি আছে। আৰু অলৰেডি আমি দিনৰ ভাগত চব দোকানবিলাকক কৈ দিছোঁ যে আপোনালোকে দোকান ব্যৱসায় কৰক, কিন্তু ৰাস্তা বা ফুটপাথৰ ওপৰত কোনো ব্যৱসায় কৰি কিনে দোকান ৰাখি থৈ নাযাব। আমি আজি দিনৰ ভাগত ইয়াত আমাৰ যিখিনি প্ৰশাসনৰ ফালৰ পৰা যিখিনি এলাউন্স কৰিব লাগে আমি কৰিছোঁ। যিখিনি দোকান লৈ গ'ল, যিখিনি দোকান তেওঁলোকে ইয়াৰ পৰা আঁতৰাই দিয়া নাই সেইখিনি আমি উচ্ছেদ কৰিছোঁ। কাৰণ ইয়াত প্ৰশাসনৰো এটা দায়িত্ব আছে। আজি এটা অঘটন ঘটিলে প্ৰশাসনে নিশ্চয় ডিপাৰ্টমেণ্টক দোষিব, কোনো ব্যক্তিগত মানুহ নদোষে। বা তোমালোকৰ নিউজ চেনেলৰ থ্ৰুদিয়ে ক'ব যে GMCয়ে কোনো ইয়াত ব্যৱস্থা লোৱা নাই, ইয়াত দোকান ৰাখি থৈ গৈছিল, ইয়াত বম ফুটিলে, কিবা হ'ল, কিবা অঘটন হ'ল, GMCকে দোষিব। সেই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয়, আমি যিখিনি কৰিব লাগে সেইখিনি আমি নিশ্চয় কৰি আছোঁ। আমাৰ কমিশ্যনাৰৰ অৰ্ডাৰ মৰ্মে আমি যোৱা 29 তাৰিখৰ পৰাই আমি এই অভিযানটো চলাইছোঁ। আজি 5 নিশা হ'ল আৰু 14 তাৰিখলৈ আমাৰ এই অভিযান চলিব। যদি কোনোবা এনেকুৱা যদি ফুটকাৰ্ট তেওঁলোকে কৰিছে, আমাৰ ক'বলৈ আপত্তি নাই। তেওঁলোকৰ যিখিনি GMCৰ নিয়ম কানুন মানি চলি চাফ চিকুণ কৰি ৰাখি ফুটকাৰ্ট কৰে বা ৰাস্তাই বা ফুটপাথত দোকান কৰে, তেওঁলোকে কৰক। কিন্তু তেওঁলোকে যাতে নিশাৰ ভাগত যাতে কোনো দোকান ৰাস্তাত বা ফুটপাথত থৈ নাযায়, তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু তেনেকুৱা যদি কোনোবা ফুটকাৰ্ট বা তেনেকুৱা পাণ দোকান কেনেকুৱা থৈ যায়, তেওঁলোকৰ এগেইনষ্টে আমি বিহিত ব্যৱস্থালৈ বাধ্য থাকিম। হয়, মোৰো ইচ্ছা নাই। চবেই দুখীয়া, চবেই কিবা এটা কৰি খাবলৈ বিচাৰে, কিন্তু খিলঞ্জীয়াও আছে, বাকী কোনোবা বেলেগ বাহিৰৰ মানুহ ইয়াত ব্যৱসায় কৰি আছে। কিন্তু তেওঁলোকক আমি ৰাস্তাত দোকানখন থৈ যাবলৈ আমি অধিকাৰ দিয়া নাই। কাৰণ এখন স্থায়ী দোকান আৰু তেওঁ ফুটকাৰ্ট ৰাস্তাত কৰা দোকানৰ বহুত পাৰ্থক্য থাকে। ঠিক আছে, আজি স্থায়ী দোকানখন মাৰ খাই গৈছে, কিন্তু ফুটকাৰ্টে লাভ কৰি আছে, কিন্তু তেওঁ কোনো লাইচেঞ্চ নাই, কোনো তেওঁ GST নাই, কোনো তেওঁ টেক্স নাই। তেনেকুৱা স্থলত তেওঁলোকক আমি কৰিব দিছোঁ। কিন্তু কৰিব দিলে কি তেওঁলোকে যে ৰাস্তাৰ ওপৰত দোকানখন ৰাখি থৈ যাব, এইটো তেওঁলোকৰ কোনো অধিকাৰ নাই। ঠিক আছে, আমি আচলতে ফুটকাৰ্টৰ ওপৰত কোনো জৰিমনা বিহিব নোৱাৰোঁ। তেওঁলোকৰ ওপৰত আমি একশ্যন ল'ব পাৰোঁ, তেওঁক কৈ দিব পাৰোঁ দোকানখন লৈ যাওক, নিনিলে আমি তেওঁক উচ্ছেদ কৰিব পাৰোঁ।